মোৰ স্বামীয়ে মোক চৰ্তৰ ওপৰত যাবলৈ মানা কৰিছিল, য'ত নেকি নিজৰ সৰু ভণ্টিক সদায় মোৰ স্বামীয়ে অফিচ যোৱাৰ আগত মোৰ কাষলৈ আহি মোৰ কাণত কৈছিল যে চৰ্তৰ ওপৰলৈ নাযাবা আৰু মোৰ মাৰ পৰা সদায় দূৰত থাকিবা। মোৰ বিয়া হোৱা মাত্ৰ 2 সপ্তাহ হৈছিলহে আৰু সদায় মোৰ স্বামীয়ে অফিচ যোৱাৰ আগত এইটো কথা মনত পেলাই থৈ দি যায়। তেতিয়া মোৰ মনত বিভিন্ন ধৰণৰ প্ৰশ্ন উদয় হয়, কিন্তু মই এইটো ভাবি মনে মনে থাকোঁ যে এতিয়াতো মোৰ নতুনকৈ বিয়া হৈছেহে, হয়তো মোৰ স্বামীয়ে এইবোৰ সোধা পোছা কৰা ভাল নাপাব পাৰে। মোৰ স্বামী অফিচলৈ যোৱাৰ লগে লগে মোৰ ননদ প্ৰীতিও কলেজলৈ গুচি যায়। তেতিয়া ময়ো মোৰ নিজৰ কোঠালৈ গুচি আহোঁ। কিন্তু মোৰ শাহুমাই বাৰে বাৰে কিবা এটা সুযোগ বিচাৰি মোৰ ওচৰলৈ আহিব বিচাৰিছিল, কিন্তু মই মোৰ স্বামীৰ ভয়ত মোৰ শাহুমাৰ পৰা দূৰে দূৰে আছিলোঁ। দিনৰ 2 বজাৰ লগে লগে মোৰ ননদ প্ৰীতি স্কুলৰ পৰা ঘৰলৈ আহে আৰু ইউনিফৰ্ম সলনি নকৰাকৈ তাই চৰ্টৰ ওপৰলৈ গুচি যায়। প্ৰীতি চৰ্টৰ ওপৰত কেইবা ঘণ্টা ধৰি তাতে বহি থাকে। তাই যেতিয়া চৰ্টৰ পৰা তললৈ নামি আহে, তেতিয়া মোৰ শাহুমাই তাইক বহুত বেয়াকৈ গালি পাৰিবলৈ আৰম্ভ কৰে আৰু লগে লগে আমাৰ ঘৰখন পানীপথৰ যুদ্ধলৈ যেন পৰিণত হয়। প্ৰথমতেতো মোৰ এনেকুৱা লাগিছিল যে মোৰ শাহুমাই প্ৰীতিৰ লগত এই কাৰণেই কাজিয়া লাগে কিয়নো তাই কলেজৰ পৰা আহি বেগটো খুলিও নাচায়। কিন্তু এতিয়া মই এই ঘৰখনলৈ অহা 2 সপ্তাহ হৈছিলহে। এতিয়া মোৰ এনেকুৱা লাগে যে মোৰ শাহুমাই প্ৰীতিক চৰ্টৰ ওপৰলৈ যাবৰ কাৰণে মানা কৰে, কিন্তু তাই মাকৰ কথাত গুৰুত্ব নিদিয়ে। সন্ধিয়া যেতিয়া মোৰ স্বামী ঘৰলৈ আহে, তেতিয়া তেওঁ চিধাই প্ৰীতিৰ কোঠালৈ গুচি যায়। নাজানো 2 ককাইক ভনীয়েকে ঘণ্টা ধৰি কি কথা পাতে। প্ৰীতিৰ কোঠাৰ পৰা ওলাই আহি তেওঁ আকৌ চৰ্টৰ ওপৰলৈ গুচি যায় আৰু তাত গৈ তেওঁ বহু দেৰিলৈকে বহি থাকে। মই মোৰ নিজৰ কোঠাটোত বহি এইবোৰ চাই থাকোঁ। যেতিয়া মোৰ স্বামী আমাৰ কোঠালৈ আহিছিল, তেতিয়া মই মুখখন ফুলাই বহি আছিলোঁ। তেওঁ মোক দেখি হাঁহিলে আৰু ক'লে, আজিতো সূৰ্যটো লুকাই থকা যেন লাগিছে, ভগৱানে কৃপা কৰে যেন। তেওঁ হাঁহি থকা মুখখন দেখি মোৰ সাহস বাঢ়িল। সেইকাৰণে মই তেওঁক নুসুধাকৈ থাকিব নোৱাৰিলোঁ। মই তেওঁক ক'লোঁ, আপুনি মোক মাৰ লগত কিয় কথা পাতিবলৈ নিদিয়ে আৰু আপুনি মোক সময়ো নিদিয়ে। সকলো সময়তে চৰ্টৰ ওপৰত বহি থাকে। নাজানো মই চৰ্টৰ ওপৰত কি খাজানা লুকাই আছে। অনিলৰ তৎক্ষণাত তেতিয়া খং উঠি গ'ল। তেওঁৰ চকুত খং দেখি মই ভয় খাই গ'লোঁ। তেওঁ একো নোকোৱাকৈ ঘৰৰ পৰা বাহিৰলৈ ওলাই গুচি গ'ল। ৰাতি ভাত খোৱাৰ সময়লৈকে তেওঁ ঘূৰি অহা নাছিল। প্ৰীতিয়ে বাৰে বাৰে দাদা ক'ত গ'ল বুলি সুধি মোৰ মূৰটো গৰম কৰি আছিল। ৰাতি 10 বাজি গ'ল, কিন্তু অনিলৰ একো খা খবৰ পোৱা নাছিলোঁ। মই মনতে বহুত দুখ কৰিলোঁ যে নাজানো মোৰ কি কথাই তেওঁক ইমান দুখ দিলে। প্ৰীতিয়ে যেতিয়া মোৰ কোঠাটোৰ পৰা ওলাই তাইৰ কোঠালৈ গুচি গ'ল, তেতিয়া মোৰ শাহুমাই মোৰ ওচৰলৈ আহিল আৰু ক'লে যে এতিয়াতো তোমাৰ বিয়া মাত্ৰ 14 দিন হৈছেহে আৰু তোমাৰ স্বামী ঘৰৰ পৰা নোহোৱা হৈ থাকে। তাৰ ওপৰত অলপ ভালদৰে চকু ৰাখিবা। শাহুমাৰ কথা শুনি মোৰ মনত বহুত প্ৰশ্ন আহিবলৈ ধৰিলে। ঠিক সেই সময়তে অনিলে দৰজাখন খুলি ঘৰৰ ভিতৰলৈ সোমাই আহিছিল আৰু মোক তেওঁৰ মাকৰ ওচৰত থিয় হৈ থকা দেখা পালে। অনিলে একো নোকোৱাকৈ মোৰ হাতখনত ধৰি মোক কোঠালৈ লৈ গ'ল। অনিলে মোক খঙেৰে সুধিলে, মাই তোমাক কি কৈ আছিল? মইতো তেওঁক দেখাৰ পৰাই কঁপি আছিলোঁ। তেওঁৰ খং উঠা মাত শুনি মোৰ চকু পানী ওলাই আহিছিল আৰু মই কান্দিবলৈ ধৰিলোঁ। মই কান্দি কান্দি ক'লোঁ যে মায়ে কৈছিল যে অনিলৰ যত্ন ল'বা, তাৰ ধ্যান ৰাখিবা। মই জানি বুজি কথাটো লুটিয়াই দিলোঁ, কিয়নো তেওঁ আৰু মাক দুয়োজনেৰে প্ৰথমৰ পৰাই কথা বতৰাত ভাল নাছিল। নাজানো দুয়োজনৰ মাজত ইয়াৰ কাৰণ কি আছিল। অনিলে মোৰ প্ৰশ্নৰ উত্তৰ শুনি অলপ শান্তি পালে। তাৰপিছত অনিলে বহুত নম্ৰ সুৰত মোক ক'লে, চোৱা কথাটো এইটো যে মই চৰ্টৰ ওপৰত বেলেগ বেলেগ ধৰণৰ প্ৰজাতিৰ ভাটৌ চৰাই পুহিছোঁ। এইটো সময়ত ভাটৌ চৰাইবোৰে কণীৰ ওপৰত বহি পোৱালিৰ জন্ম দিয়ে। এনেকৈয়ে সিহঁতৰ বংশবৃদ্ধি হয়। কিন্তু যদি চৰাইবোৰে কোনোবা অচিনাকি লোকক পিঞ্জৰাটোৰ আশে পাশে দেখে, তেতিয়া সিহঁতে ভয় অনুভৱ কৰে আৰু তাৰপিছত সিহঁতে কণীৰ পৰা পোৱালি জন্ম দি নিয়ে। তেতিয়া সিহঁতে নিজেই কণীবিলাক ভাঙি দিয়ে। তুমি এতিয়া সিহঁতৰ বাবে অচিনাকি, সেইকাৰণে তোমাক চৰ্টৰ ওপৰলৈ যাবলৈ মানা কৰিছোঁ। ময়ো ক'লোঁ, ভাটৌ চৰাই ময়ো বহুত ভাল পাওঁ। ময়ো আপোনাৰ ভাটৌ চৰাইবোৰৰ যত্ন ল'ম। প্ৰীতিওতো যত্ন লয়। অনিলে হাঁহি মাৰি ক'লে, মোৰ ভাটৌ চৰাইবোৰে প্ৰীতিক চিনি পায়। মই ভাটৌ চৰাইবোৰৰ ধ্যান ৰাখিবলৈ প্ৰীতিক দায়িত্ব দিছোঁ আৰু মই তাইক কৈছোঁ যে যাতে ভাটৌ চৰাইবোৰৰ ৰিপৰ্ট দিয়ে মোক সদায়, কোনজনী চৰাই পোৱালি জন্ম দিছে আৰু কোনজনী ভাটৌ চৰাই কণী পাৰিছে। মই মোৰ স্বামীৰ কথা শুনি সকলোবোৰ কথা বুজি পালোঁ আৰু তাৰপিছত মই তেওঁক সুধিলোঁ, আপুনি মোক মাৰ লগত কিয় কথা পাতিবলৈ নিদিয়ে?
তেতিয়া তেওঁ ক'লে যে মায়ে তোমাক বিপদত পেলাব পাৰে, কিয়নো মা মানসিকভাৱে অলপ বিকাৰগ্ৰস্ত। তুমি প্ৰায় নেদেখা নেকি যে মায়ে প্ৰতিটো কথাতে কাজিয়া কৰি থাকে? মই হয় বুলি কৈ মূৰটো জোকাৰি দিলোঁ। অনিলৰ পৰা এইবোৰ কথাৰ উত্তৰ শুনি মোৰ মনটো পাতল হোৱা যেন অনুভৱ কৰিলোঁ। পিছদিনাখন আকৌ অনিলে আহি মোৰ কাণত ক'লে যে চৰ্তৰ ওপৰলৈ নাযাবা আৰু মাৰ পৰা দূৰৈত থাকিবা। কিন্তু মই মনতে এইটো সিদ্ধান্ত লৈছিলোঁ যে অনিলে গম নোপোৱাকৈ মাৰ মই ধ্যান ৰাখিম। বেমাৰ হ'লে মানে মাক দেউতাকে নিজৰ সন্তানক এৰি দিয়ে নেকি? প্ৰীতিৰ কথা শুনি মই ক'লোঁ যে অনিলে মোক চৰ্তৰ ওপৰলৈ যাবলৈ মানা কৰিছে। শাহুমাই ক'লে আমি দুইজনী ঘৰত অকলে আছোঁ, তুমিও অনিলক একো নক'বা আৰু ময়ো একো নকওঁ। তেনেহ'লে ভয় কৰিব লগা কাৰণ কি আছে? মই মনতে ভাবিলোঁ যে মই যদি শাহুমাক চৰ্তৰ ওপৰলৈ নাযাওঁ বুলি কওঁ, তেতিয়া তেওঁ মনতে বহুত দুখ পাব। তেওঁ ক'ব যে প্ৰথমবাৰ বোৱাৰীক কিবা এটা কাম কৰিবলৈ দিছিলোঁ আৰু বোৱাৰীয়ে মুখতে লগে লগে নকৰোঁ বুলি কৈ দিলে। আনহাতে ভাটৌ চৰাইবোৰ চাবলৈ মোৰো বহুত হেঁপাহ আছিল। কিন্তু মোৰ দুৰ্ভাগ্য যে যেতিয়াই মই ঝাৰুডাল লৈ চিৰিৰে চৰ্তৰ ওপৰলৈ যাবলৈ ধৰিলোঁ, প্ৰীতিয়ে হঠাৎ দৰ্জাখন খুলি ঘৰটোত প্ৰৱেশ কৰিলে আৰু তাই দৌৰি আহি মোৰ কাষ পালেহি আৰু মোৰ হাতত ধৰি চিৰিৰ পৰা তললৈ নমাই দিলে আৰু লগতে ক'লে যে দাদাই তোমাক চৰ্তৰ ওপৰলৈ যাবলৈ মানা কৰিছিল, গতিকে তুমি কিয় যাবলৈ ওলাইছিলা? তাই তেতিয়া ক'লে যে দাদাক ফোন কৰি দিওঁ নেকি? মই ভয়তে থৰ লাগি কঁপিবলৈ ধৰিলোঁ। মই তেতিয়া প্ৰীতিৰ আগত হাতযোৰ কৰি ক'লোঁ, প্ৰীতি তুমি দাদাক একো নক'বা। কিন্তু প্ৰীতিয়ে মোৰ একো কথাই নুশুনিলে আৰু ফোনটো লগাই অনিলক ক'লে, মই বৌক চৰ্তৰ ওপৰলৈ যোৱাৰ সময়তে হাতেলোতে ধৰা পেলাইছোঁ। এইটো ভাল আছিল যে আজি শনিবাৰ হাফ ডে আছিল আৰু স্কুল ছুটি হৈছিল। ভাবাচোন নহ'লে আজি কি হ'ল হয়? প্ৰীতিৰ কথা শুনি মই নিজে নিজে নিজৰ মূৰ্খতাৰ ওপৰত ধিক্কাৰ দিছিলোঁ। আজিতো শনিবাৰ আছিল, স্কুল 12 বজাতে ছুটি হয়। প্ৰীতিয়ে ফোনটো মোক দি ক'লে যে দাদাই তোমাৰ লগত কথা পাতিব বিচাৰিছে। মই ফোনটো কাণত লগাই হেল্ল' বুলি ক'লোঁ। তেতিয়া অনিলৰ খং ভৰা কণ্ঠ মই শুনিবলৈ পালোঁ। তেওঁ ক'লে যে আজি মই এই কথাটো তোমাক প্ৰথম আৰু শেষ ভুল বুলি ভাবি তোমাক ক্ষমা কৰি দিছোঁ। কিন্তু যদি আকৌ এবাৰ পুনৰ তুমি এইটো ভুল কৰিবলৈ চেষ্টা কৰা, তেতিয়া মই একো নভবা নিচিন্তাকৈ তোমাক ঘৰৰ পৰা উলিয়াই বাহিৰ কৰি দিম। মই অনিলৰ পৰা এনেধৰণৰ মন্তব্য পাম বুলি অলপো আশা কৰা নাছিলোঁ। মই মোৰ নিজৰ কোঠালৈ গৈ কান্দিবলৈ ধৰিলোঁ। সন্ধিয়া হোৱাৰ লগে লগে অনিল অফিচৰ পৰা ঘৰলৈ আহিল। তেওঁ সদায়ৰ দৰে আজিও প্ৰীতিৰ কোঠালৈ গুচি গ'ল আৰু তেনেকৈ তাৰ পাছত দুয়ো চৰ্তৰ ওপৰলৈ গুচি গ'ল। মই মোৰ কোঠাত ভয়তে কঁপি আছিলোঁ। এতিয়া নাজানো মোৰ লগত তেওঁ কি কৰিবহি। কিন্তু যেতিয়া তেওঁ কোঠালৈ আহিল, তেতিয়া তেওঁ মোক ক'লে যে এইটো কি কথা বাৰু, আজি কোঠাটো ইমান আন্ধাৰ কৰি তুমি বহি আছা। অনিলৰ কথা শুনি মোৰ মনটোৱে অলপ শান্তি পালে। মই তৎক্ষণাত বহা ঠাইৰ পৰা উঠিলোঁ আৰু অনিলক ক'লোঁ, মই চৰ্তৰ ওপৰলৈ যাবলৈ বিচৰা নাছিলোঁ। মায়ে মোক জোৰ জবস্তি চৰ্তৰ ওপৰলৈ পঠিয়াই দিছিল। অনিলে কিবা এটা ভাবি মূৰটো জোকাৰি দিলে আৰু ক'লে যে সেই কাৰণেতো তোমাক মই মাৰ লগত কথা পাতিবলৈ মানা কৰিছিলোঁ, কিয়নো মায়ে আমাৰ দুয়োৰে সংসাৰখন ভাঙিব বিচাৰিছিল। অনিলৰ কথা শুনি মই ভাৱনাৰ সাগৰত ডুবি গৈছিলোঁ আৰু মনতে ভাবিবলৈ লৈছিলোঁ যে মোৰ এইজনী কেনেকুৱা শাহুমা যি নিজৰে ল'ৰাৰ বিয়াখন ভাঙিবলৈ বিচাৰিছে। তাৰপিছত মই ৰাতি শুই আছিলোঁ। হঠাৎ মোৰ টোপনি ভাঙিল, কিন্তু তাৰপিছত দুনাই আৰু মোৰ টোপনি নাহিল। মই বাগৰ সলাই সলাই টোপনি মাৰিবলৈ চেষ্টা কৰিছিলোঁ, কিন্তু টোপনি অহা নাছিল। তেনেতে মোৰ পানী পিয়াহ লাগিল আৰু পানী খাবলৈ মই শোৱাৰ পৰা উঠি পাকঘৰলৈ বুলি আহিলোঁ। কিন্তু মই তেতিয়া আচৰিত হ'লোঁ যেতিয়া নেকি মই প্ৰীতিক আৰু শাহুমাক দুয়োকে একেলগে বহি মূৰত হাতখন থৈ চিন্তা কৰি বহি থকা অৱস্থাত দেখা পালোঁ। নাজানো সিহঁত দুয়োজনীয়ে নিজৰ মাজতে কি ফুচফুচাই কথা পাতি আছিল। মই খৰধৰকৈ সিহঁতৰ ওচৰৰ পৰা গুচি আহিলোঁ। এইটো সঁচা আছিল যে মোৰ শাহুমা আৰু প্ৰীতি ভিতৰি ভিতৰি এজনে আনজনৰ লগত মিলি আছিল। তেওঁলোকে চাগে অনিলৰ চকুত ধূলি মাৰিবৰ কাৰণে অনিলক দেখুৱাই কাজিয়া কৰি থাকে। তাৰপিছত ৰাতি হ'লে নাজানো কি কি প্লেন বনাই থাকে। এতিয়া মই বুজি পালোঁ যে আজিৰ ঘটনাটো এটা জানি বুজি কৰা এখন নাটকহে আছিল। শাহুমাই মোক সেই সময়তে চৰ্তৰ ওপৰলৈ যাবলৈ কৈছিল, যেতিয়া নেকি প্ৰীতি স্কুলৰ পৰা ঘূৰি অহাৰ সময় হৈছিল। কিন্তু মোৰ মনত এইটো প্ৰশ্নও আচৰিত কৰি তুলিছে যে অনিলে এনেকুৱা কিয় কৰে। ভাটৌ চৰাইবিলাকতো প্ৰায়ভাগ মানুহৰ ঘৰতে পোহা দেখা যায়, কিন্তু ভাটৌ চৰাইকেইটাক লৈ ইমান সাৱধানতা আগতে মই কেতিয়াও দেখা পোৱা নাই। মই ভাবি লৈছিলোঁ যে মই এই তিনিওজনৰ আচল ৰূপ সকলোৰে সন্মুখলৈ লৈ আনিম। পিছদিনা ৰাতিপুৱা অফিচলৈ যোৱাৰ আগত অনিলে মোক আকৌ এবাৰ সেইটোকে সকীয়াই ক'লে, যিটো কথাত তেওঁ সদায় মোক কৈ যায়। অনিল আৰু প্ৰীতি যোৱাৰ পিছত ময়ো নিজৰ কোঠালৈ গুচি গ'লোঁ।
মোৰ শাহুমাই মোক বাৰে বাৰে মাত লগাই আছিল আৰু কৈছিল যে মোৰ ভৰিখন মালিচ কৰি দিয়া। এবাৰ আকৌ কয় মোৰ মূৰটো তেল লগাই দিয়া। মোৰ মনটোৱে কৈছিল যে মই তেওঁৰ কথা শুনো, কিন্তু মগজুৱে বাৰে বাৰে মানা কৰিছিল। সেইকাৰণে মই মন আৰু মগজুৰ কথাত বিমূৰ হৈ পৰিলোঁ। কিন্তু মই কোঠাটোৰ পৰা বাহিৰলৈ ওলাই নাহিলোঁ। দুপৰীয়া 2 বজাৰ লগে লগে প্ৰীতি স্কুলৰ পৰা ঘৰলৈ আহিল আৰু আহিয়ে তাই মোৰ কোঠালৈ আহিল আৰু তাই ক'লে, বৌ, মই অনুভৱ কৰিছোঁ যে কালিৰ কথাক লৈ তুমি বহুত বেয়া পাইছা। প্ৰীতিৰ কথা শুনি মই বুক ফুলাই ক'লোঁ, কিয় তোমাক মই বেয়া পাব নালাগিছিল নেকি? প্ৰীতিয়ে মোৰ কাষলৈ আহি বিচনাখনত বহি ল'লে আৰু ক'লে যে যদি মই তোমাৰ ঠাইত হোৱা হ'লে তেনেহ'লে ময়ো বেয়া পালোঁ হয়। তুমি নিজেই নিজকে মোৰ ঠাইত ৰাখি চোৱাচোন, তেতিয়া তোমাৰ বেয়া পোৱা ভাৱ নোহোৱা হৈ যাব। মই দেউতাক নোহোৱা এগৰাকী ছোৱালী, মাও মানসিকভাৱে বিকাৰগ্ৰস্ত। অনিল দাদাই মোক মা দেউতা হৈ পালন কৰি আহিছে। এতিয়া দাদাই মোক এটা কামৰ দায়িত্ব দিছে আৰু সেইটো হৈছে দাদাৰ ভাটৌ চৰাইবোৰৰ প্ৰতিপালন কৰা। কিন্তু মোৰ এইটো ভয় আছিল যে যদি মোৰ কাৰণে দাদাই মনত কষ্ট পায় তেতিয়াতো মই নিজকে কেতিয়াও ক্ষমা কৰিব নোৱাৰিম। এতিয়া তুমি তোমাৰ খং পাহৰি যোৱা আৰু মোৰ লগত বন্ধুত্ব কৰি লোৱা। এয়া চোৱা, মই তোমাৰ কাৰণে স্কুলৰ পৰা আহোঁতে কি লৈ আহিছোঁ, পানীপুৰি। এইখিনি কৈ প্ৰীতি পাকঘৰলৈ গুচি গ'ল। যেতিয়া তাই আকৌ ঘূৰি আহিল তেতিয়া তাই নিজৰ হাতখনত 2খন প্লেট লৈ আহিছিল, য'ত নেকি পানীপুৰি আছিল। প্ৰীতিৰ কথাবোৰত হয়তো মোৰ মনটোৱে শুদ্ধ বুলিয়েই ভাবি লৈছিল। সেইকাৰণে মই হাঁহি মাৰি তাইৰ হাতৰ পৰা পানীপুৰিৰ প্লেটখন ল'লোঁ আৰু পানীপুৰি খাই খাই কথা পাতিবলৈ ধৰিলোঁ। তাই মোক তাইৰ স্কুলৰ কথা কৈ আছিল। পানীপুৰি খাই প্ৰীতিয়ে উঠি ক'লে, বৌ, এতিয়া মই ভাটৌ চৰাইকেইটা চাই আহোঁ আৰু তাৰপিছত আহি মই মোৰ নিজৰ কোঠাত শুই থাকিম। তাইৰ কথা শুনাৰ পিছত মোৰো টোপনি আহিবলৈ ধৰিলে। ময়ো বিচনাখনতে বাগৰ দিলোঁ। তাৰপিছত একো নাজানো যে কেতিয়া মোৰ টোপনি আহিল। সন্ধিয়াৰ সময়ত মোৰ চকু খোল খালে। তেতিয়া চকুৰ আগত আন্ধাৰ আৰু আন্ধাৰে আৱৰি আছিল। মনটোৱে মোৰ কৈছিল যে আকৌ শুই যাওঁ, কিন্তু সাহস গোটাই উঠি বহিলোঁ। মই যেতিয়াই বাহিৰলৈ ওলাই আহিলোঁ তেতিয়াই এইটো দেখি মই আচৰিত হৈ গ'লোঁ যে অনিল আৰু প্ৰীতি চৰ্তৰ পৰা তললৈ নামি আহি আছে আৰু সিহঁতৰ লগত এজনী মহিলা ডাক্তৰ আগে আগে আহি আছিল। মোৰ শাহুমায়ে ডক্তৰগৰাকীক দেখি চিঞৰি চিঞৰি সুধিলে যে মোক কোৱা সোনকালে, সকলোবোৰ ঠিকেই আছেনে? তেতিয়া ডক্তৰগৰাকীয়ে হয় বুলি কৈ মূৰটো জোকাৰি দিলে আৰু বাহিৰলৈ ওলাই গুচি গ'ল। মই তেতিয়া তৎক্ষণাত আহি আকৌ বিচনাখনত শুই পৰিলোঁ আৰু টোপনি যোৱাৰ নাটক কৰিবলৈ ধৰিলোঁ। ডাক্তৰগৰাকীক বাহিৰত থৈ আহি অনিলে মোৰ কোঠালৈ আহিল আৰু মোক শুই থকা দেখা পাই আকৌ কোঠাটোৰ পৰা বাহিৰলৈ ওলাই গ'ল। মই বহুত আচৰিত হ'লোঁ যে এইটো সময়ত মই কেতিয়াও টোপনি নাযাওঁ। আজি হঠাৎ মই কেনেকৈ টোপনি গ'লোঁ, কিন্তু এই বিষয়ে মই বেছিকৈ গুৰুত্ব নিদিলোঁ। এই সময়ত মই এইটোৱে মাত্ৰ ভাবি আছিলোঁ যে ডাক্তৰগৰাকী চৰ্তৰ ওপৰত কি কৰিবলৈ গৈছিল। এইবোৰ কথাই এতিয়া মোৰ মনত বহুত খেলি মেলি লগাবলৈ ধৰিলে। এতিয়া মই মোৰ শাহুমাৰ কথাবোৰ বুজি পাইছোঁ যে হয়তো তেওঁ মোক এই কাৰণে চৰ্তৰ ওপৰলৈ যাবলৈ দিছিল যে তাত কিবা এটা ৰহস্য মোৰ বাবে অপেক্ষা কৰি আছে, যি নেকি অনিলে মোৰ পৰা লুকুৱাই ৰাখিব বিচাৰিছিল। কিন্তু মই অনিলৰ মনত দুখ দি কোনো ৰহস্য জানিব বিচৰা নাছিলোঁ, কিয়নো মই মোৰ স্বামীক বহুত ভাল পাওঁ। আধা ঘণ্টা ধৰি মই বিচনাত এইবোৰ কথাকে ভাবি আছিলোঁ। তাৰপিছত মই যেতিয়া বাহিৰলৈ আহিলোঁ তেতিয়া মই প্ৰীতিক সুধিলোঁ যে অনিল ক'ত আছে। তাইৰ চকুত ভয় ভাৱ স্পষ্টকৈ দেখা পোৱা গৈছিল আৰু তাই ভয়ে ভয়ে ক'লে, বৌ, এইটো সময়ত দাদানো ক'ত থাকে? নিজৰ অফিচতে নহয়নে বাৰু? আজিও চাগে দাদা অফিচতে আছে। প্ৰীতিয়ে নাজানো কিয় মোক মিছা কথা কৈছিল। তাৰপিছত মই ভাবিলোঁ যে অনিল এতিয়া কিছু সময়ৰ পিছতে ঘৰলৈ আহিব, কিন্তু অনিলে সদায়ৰ দৰে আজিও 6 বজাৰ পিছতহে ঘৰলৈ আহিছিল। মই তেওঁক দেখা পাই ক'লোঁ, অনিল, আপুনি ক'ত আছিল? অনিলে মোক এনেকুৱা চাউনিৰে চালে যে মই কিবা এটা ভুল প্ৰশ্নহে সুধিলোঁ যেন। তেওঁ ক'লে, মইতো অফিচৰ পৰা এইটো সময়তে সদায় আহোঁ। তুমি এনেকৈ কিয় সুধিছা? মই ক'লোঁ, নহয় মানে একো নাই বুলি কৈ মূৰটো জোকাৰি দিলোঁ। মই মনতে ভাবিছিলোঁ যে সকলোৰে সন্মুখত মই চৰ্তৰ ওপৰত গৈ ৰহস্যটো বিচাৰি উলিয়াম, কিন্তু অনিলৰ ভালপোৱা আৰু তেওঁৰ খঙৰ ভয়ে মোক এইবোৰ কৰিবলৈ বাধা দিছিল। এতিয়া এনেকৈ দিন বাগৰি আহিছিল, কিন্তু মোৰ সন্দেহবিলাক দিনক দিনে বাঢ়ি যাবলৈ ধৰিছিল। এনেকৈ এদিন মই চকী এখনত বহি চুলি ফনিয়াই আছিলোঁ। তেনেতে মই কাৰোবাৰ চিঞৰ বাখৰ কৰাৰ এটা শব্দ শুনি পালোঁ। মই মোৰ শাহুমাৰ ফালে এবাৰ চালোঁ আৰু তেওঁ মোৰ ফালে চালে। তাৰপিছত কাৰোবাৰ চিঞৰ বাখৰ কৰা শব্দ আৰু বেছিকৈ আহিবলৈ ধৰিলে। মোৰ তেতিয়া চিঞৰটো চৰ্তৰ ওপৰৰ পৰা অহাৰ নিচিনা লাগিছিল। মোৰ শাহুমাৰ আঁঠুৰ বিষ হৈ আছিল। তেওঁ চিৰিৰে চৰ্তৰ ওপৰলৈ যাব পৰা নাছিল, কিন্তু তেওঁ এই চিঞৰ শুনি নিজৰ দুখ বেদনা সকলো পাহৰি
চৰ্তৰ ওপৰলৈ যাবলৈ চিৰিৰ ওপৰত খোজকাঢ়িবলৈ চেষ্টা কৰিলে। তেওঁ মাত্ৰ 2টা চিৰি খোজকাঢ়িবলৈ গৈছিলহে, তেনেতে তেওঁ আৰু যাবলৈ নোৱাৰিলে। ময়ো এইবোৰ দৃশ্য দেখি বহুত চিন্তিত হৈ পৰিলোঁ আৰু ভাবিলোঁ যে এতিয়া কি কৰোঁ। তেতিয়া হঠাৎ মোৰ শাহুমাই মোৰ ভৰিত ধৰিলেহি আৰু কান্দি কান্দি মোক ক'লে যে তাইক বচাই লোৱা, তোমাক ভগৱানৰ শপত। চিঞৰ বাখৰ কৰা শব্দ আৰু বেছিকৈ বাঢ়িবলৈ ধৰিলে। মই একো নভবা নিচিন্তাকৈ চৰ্তৰ ওপৰলৈ গুচি গ'লোঁ। এইটো দেখি মই বহুত আচৰিত হৈ গ'লোঁ যে ওপৰততো ভাটৌ চৰাই একো পিঞ্জৰাই নাছিল, মাত্ৰ সন্মুখত এটা কোঠা বনোৱা হৈ আছিল, যিটো কোঠা বাহিৰৰ পৰা তলা লগোৱা হৈ আছিল। আৰু মই এতিয়া অনুভৱ কৰিছিলোঁ এই চিঞৰটো এই কোঠাটোৰ পৰাই আহিছিল। মই তৎক্ষণাত তলাটো ভাঙি দিলোঁ, কিন্তু ঘৰটোৰ ভিতৰত ভাটৌ চৰাইৰ সলনি এজনী ছোৱালীয়ে পেটত ধৰি কান্দি আছিল। মই দৌৰি সেই ছোৱালীজনীৰ কাষলৈ গ'লোঁ আৰু তাইক সাহস দিলোঁ যে তুমি চিন্তা নকৰিবা, এতিয়াই ডাক্তৰক মাতি আনিম। মই আকৌ দৌৰি আহি চৰ্তৰ পৰা তললৈ নামি আহিলোঁ আৰু নিজৰ শাহুমাক সকলো কথা খুলি ক'লোঁ। কিন্তু মোৰ কথা শুনি তেওঁ অকণো আচৰিত নহ'ল। তেওঁ মোক ক'লে যে ডাক্তৰক ফোন কৰিছোঁ, তেওঁ আহি পাবহি এতিয়া। মোৰ শাহুমাই মোক আকৌ চৰ্তৰ ওপৰলৈ পঠিয়াই দিলে। মই সেই ছোৱালীজনীক সাহস দি আছিলোঁ। কিছু সময়ৰ পিছত ডাক্তৰগৰাকী আহিল আৰু তেওঁ মোক কোঠাটোৰ পৰা বাহিৰলৈ উলিয়াই দিলে। প্ৰায় আধা ঘণ্টামানৰ পিছত মই এটা কেঁচুৱা সন্তানৰ মাত শুনিবলৈ পালোঁ। ডাক্তৰগৰাকীয়ে মোক ক'লে যে ল'ৰা এটা হৈছে। তাৰপিছত মই সেই কেঁচুৱা সন্তানটোক লৈ চৰ্তৰ পৰা নামি আহিলোঁ। তেতিয়া প্ৰীতিও স্কুলৰ পৰা ঘৰলৈ উভতি আহিছিল। তাই কেঁচুৱা সন্তানটোক দেখি ভয় খালে। মই ক'লোঁ যে চোৱা প্ৰীতি, তোমাৰ দাদাৰ ভাটৌ চৰাইজনীয়ে কণীৰ পৰা পোৱালি জন্ম দিছে। মোৰ কথা শুনাৰ লগে লগে প্ৰীতিৰ মুখৰ যেন ৰং সলনি হৈ গ'ল। তাই খৰধৰকৈ নিজৰ কোঠালৈ গ'ল আৰু অনিলক ফোন কৰি ঘৰলৈ আহিবলৈ ক'লে। তেওঁ যেতিয়া ঘৰলৈ আহিল তেতিয়া তেওঁ বহুত চিন্তিত হৈ আছিল। মই তেওঁক সন্তানটো দেখুৱাই ক'লোঁ, অনিল চোৱাচোন দেখাত কাৰ নিচিনা হৈছে সন্তানটো। অনিলে মোক নেদেখাৰ ভাও জুৰি চৰ্তৰ ওপৰলৈ গুচি গ'ল। তাৰ পাছত প্ৰীতি আৰু অনিলে ছোৱালীজনীক তললৈ নমাই আনিলে। মই এতিয়া নিজকে এই ঘৰখনত অচিনাকি যেন অনুভৱ কৰিছিলোঁ। মোক কোনেও এই বিষয়ে ক'বলৈ খোজা নাছিল। মোৰ এনেকুৱা লাগিছিল হয়তো সেই ছোৱালীজনী অনিলৰে পত্নী। সেইকাৰণে অনিলে তাইক মোৰ পৰা লুকুৱাই ৰাখিছিল। মই এইটো সিদ্ধান্ত ল'লোঁ যে এতিয়া মই এইখন ঘৰৰ পৰা গুচি যাম। মই নিজৰ কোঠালৈ আহি নিজৰ কাপোৰবিলাক পেক কৰি আছিলোঁ। তেতিয়া অনিল আমাৰ কোঠালৈ আহিল আৰু তেওঁ মোক লাগি চাই আছিল। তাৰপিছত তেওঁ মোক ক'লে যে এইবোৰ তুমি কি কৰি আছা? মই ক'লোঁ আপোনাৰ ঘৰখন এৰি যাবলৈ মই ওলাইছোঁ। অনিলে তেতিয়া ক'লে মোৰ দ্বাৰা এনেকুৱা কি ভুল হ'ল যে তুমি ঘৰ এৰি যাবলৈ ওলাইছা? মই ক'লোঁ ভগৱানে আপোনাক চন্দৰ দৰে এটা ল'ৰা দিছে, আপোনাকনো আৰু এতিয়া কি লাগে? মোক লৈতো আপুনি আগতেও গুৰুত্ব দিয়া নাছিল। অফিচৰ পৰা আহি আপুনি চিধাই প্ৰীতিৰ কোঠালৈ গুচি যায়, তাৰপিছত আপুনি চৰ্তৰ ওপৰলৈ গুচি যায়। মইতো আপোনাৰ জীৱনত একোৱেই নহওঁ। অনিলে মোৰ হাতৰ পৰা কাপোৰ বেগটো উঠাই বেলেগ এডোখৰ ঠাইত থৈ দিলে আৰু মোৰ হাতখনত ধৰি তেওঁৰ সন্মুখত মোক বহাই ল'লে আৰু লগতে ক'লে যে মোৰ কথাবিলাক বহুত ধ্যান দি শুনিবা। তুমি জানা নেকি সেই ছোৱালীজনী যিজনী চৰ্তৰ ওপৰত আছিল তাই মোৰ ভণ্টি। তাই যেতিয়া 16 বছৰৰ হৈছিল, নাজানো কোন অসুৰৰ কথাত আহি সিহঁতে মনে মনে বিয়াত বহিল আৰু তাই গৰ্ভৱতী হৈছিল। মায়ে এইটো কথা মোৰ পৰা লুকুৱাই ৰাখিছিল, কিন্তু মই তাইৰ বাঢ়ি অহা পেটটো দেখি অনুমান কৰিছিলোঁ যে তাই বৰ্তমান গৰ্ভৱতী হৈছে। মই তাইক যেতিয়া সুধিলোঁ তাই মোক সকলো কথা খুলি ক'লে। মই তেতিয়া তাইক ল'ৰাটোৰ নাম সুধিলোঁ। তেতিয়া তাই বহুত ভয় খালে আৰু কান্দিবলৈ ধৰিলে আৰু তাই সেই ল'ৰাটোৰ নাম নক'লে। এইটো ঘটনাৰ পিছত আমি গোটেই চুবুৰীটোত কি বুলি ক'ম যে তাইৰ পেটত থকা সন্তানটোৰ দেউতাক কোন? তেতিয়া মোৰ ভণ্টিৰ বদনাম হৈ গ'লহেঁতেন আৰু আমিও কাকো এই মুখ দেখাব নোৱাৰিলোহেঁতেন। সেইকাৰণে মই তাইক কৈছিলোঁ যে সন্তানটো জন্ম নোহোৱালৈকে তুমি চৰ্তৰ ওপৰতে থাকিব লাগিব। তাইও মান্তি হৈছিল, কিন্তু মায়ে এইটো ভাবিছিল যে মই আৰু প্ৰীতিয়ে তাই কৰা কামৰ শাস্তি দিবৰ বাবে চৰ্তৰ ওপৰত বন্দী কৰি ৰাখিছোঁ। মায়ে আঁঠু বিষৰ কাৰণে চৰ্তৰ ওপৰলৈ যাব নোৱাৰে। সেইকাৰণে প্ৰতিটো সময়তে প্ৰীতি আৰু মোৰ লগত কাজিয়া কৰি থাকিছিল আৰু তেওঁ লগতে এইটোও কৈছিল যে তাইক তললৈ লৈ আহা, য'ত নেকি তোমাক আমি এইবোৰ কথা কোৱাই নাছিলোঁ। সেইদিনাও প্ৰীতিয়ে তোমাক পানীপুৰিৰ লগত টোপনিৰ ঔষধ মিহলাই দিছিল। তাইক এনে কৰিবলৈ ময়ে কৈছিলোঁ, কিয়নো ডাঙৰ ভণ্টিক চেকআপ কৰিবলৈ ডক্তৰ এগৰাকী আহিছিল। মই তোমাক এইবোৰ কথা সেইকাৰণেই কোৱা নাছিলোঁ, কিয়নো এতিয়া তুমি আমাৰ ঘৰখনত নতুনকৈ আহিছা। তুমি মোৰ ভণ্টিৰ বিষয়ে যিকোনো ভুল ধাৰণা ল'ব পাৰা। মই ভয় খাইছিলোঁ যে তুমি যদি এইবোৰ কথা গম পাই মোক এৰি থৈ যোৱা। এতিয়া সকলোবোৰ কথা তোমাৰ সন্মুখত আহি গ'ল।
মই তোমাৰ পৰা এটা সহায় বিচাৰিব খোজোঁ। তুমি মোক সহায় কৰিবানে? মই অনিলৰ কথা শুনি নিজৰ ডাঙৰ ননদজনীলৈ চিন্তা লাগিল। মই তেতিয়া তৎক্ষণাত অনিলক ক'লোঁ যে মই তোমাক সহায় কৰিম। তেতিয়া মোক অনিলে ক'লে যে তুমি মোৰ ভণ্টিৰ লগত বন্ধুত্বৰ সম্পৰ্ক বনাই লোৱা। তুমিয়েই সেইগৰাকী নাৰী যাক তাই নিজৰ গোপন কথাবিলাক প্ৰকাশ কৰিব পাৰিব, কিয়নো তাই প্ৰীতি আৰু মাক এই বিষয়ে একো কোৱা নাই। মই অনিলক কথা দিলোঁ যে মই তাইক সকলোবোৰ কথা সুধিম। এতিয়া মই প্ৰতিটো সময়তে মোৰ ননদজনীৰ লগতেই থাকোঁ। লগতে মই তাইৰ সন্তানটোৰ বহুত যত্নও লওঁ। মই এদিন তাইক ক'লোঁ যে তোমাৰ সন্তানটো বৰ দুৰ্ভগীয়া নহয়নে? সিতো দেউতাকৰ মৰমেই নাপালে। তাই মোৰ এইটো কথা শুনি সুখ শুকাই কান্দিবলৈ ধৰিলে। তাৰপিছত তাই ক'লে, বৌ, তাৰ দেউতাকৰ নাম ৰমেন, মোৰ বাল্যকালৰ স্বামী। নাজানো আমি আৱেগিক হৈ কি ভাবিলোঁ। আমি দুয়োটাই ঘৰৰ পৰা মনে মনে লুকুৱাই বিয়া পাতিলোঁ। আৰু যেতিয়া মই গৰ্ভৱতী হৈ গ'লোঁ, তেতিয়া সি ভয় খাই মোক লগ নিদিলে। সিটো এতিয়া নিজেই এজন কলেজৰ ছাত্ৰ হয়। সি ঘৰৰ মানুহক এইবোৰ কথা ক'ব বিচৰা নাই। ননদৰ মুখত তাইৰ স্বামীৰ নাম শুনি মোৰ মূৰৰ ওপৰৰ যেন এটা ডাঙৰ বোজা নোহোৱা হৈ গ'ল। ঘটনাটো বহুত চিধা আছিল। আমি এনেই ভয় খাই আছিলোঁ, কিয়নো যিজন এই সন্তানটোৰ দেউতাক, তাৰ লগতেতো তাইৰ বিয়া সৰু হৈ থাকোঁতেই হৈছিল। মই তেতিয়া অনিলৰ লগত কথা পাতিলোঁ আৰু গোটেই কথাখিনি তেওঁক বিৱৰি ক'লোঁ। ভগৱানক ধন্যবাদ যে ৰমেনৰ মাক দেউতাকে নিজৰ ল'ৰাৰ ভুলটো মানি ল'লে আৰু লজ্জিত হোৱাৰ সুৰত ক'লে যে আপোনালোকে চিন্তা নকৰিব, আপোনালোকৰ ভণ্টিক মোৰ ল'ৰাৰ বোৱাৰী কৰি আনিম। এনেকৈয়ে মোৰ ডাঙৰ ননদজনী এটা সন্তানৰ সৈতে নিজৰ ঘৰৰ পৰা স্বামীৰ ঘৰলৈ গুচি গ'ল আৰু আমাৰ ঘৰত আকৌ পুনৰ সুখৰ সংসাৰ ঘূৰি আহিল। প্ৰিয় দৰ্শক, এয়াই আছিল আজিৰ কাহিনীৰ ভাগ। আজিৰ ভিডিঅ'টো কেনেকুৱা লাগিলে জনাবলৈ নাপাহৰিব। আপোনালোকৰ গোটেই জীৱনটো হাঁহিৰে উপচি পৰক। পাৰিলে দুখীয়াজনক অলপ সহায় কৰিবলৈ চেষ্টা কৰিব। আপোনালোকৰ অকণমান সঁহাৰিয়ে যদি কোনোবা এজন দুখীয়াৰ জীৱনটো সলনি কৰিব পাৰে, তাতকৈ পুণ্যৰ কাম আৰু এই পৃথিৱীত একোৱেই হ'ব নোৱাৰে। হেভ এ নাইচ ডে।